নমস্কাৰ মিডিয়া বন্ধুসকল আৰু নমস্কাৰ আমাৰ সকলো BTC-বাসী ৰাইজ। মোৰ নাম অনুপম সাহা। একচুৱেলি পৰহি আমি এটা প্ৰেছ মিট দিছিলোঁ। তো প্ৰেছ মিটত মানে আমি মেনশ্যন কৰিছিলোঁ বস্তুটো যে আমি চাবলৈ পাৰিছোঁ যে মানে গত ডেৰ মাহ বা এক মাহ ধৰি কেনে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বহুত ঠাইত ক্ৰিকেটৰ কিডছ বেগ যেনেকুৱা আপোনাৰ ধৰি লওক ক্ৰিকেট খেলিবলৈ পেড বেট তাৰপিছত হেণ্ড গ্লাভছ হেলমেট এইবিলাক ডিষ্ট্ৰিবিউট হৈ আছে, বহুত ক্লাবত হৈছে। তো এইটো আমাৰ কোনো আপত্তি নাই, ভালেই হৈছে, যিখিনি হৈছে ভালে হৈছে আৰু পাব লাগে। কিন্তু আমি এজ এ ক্ৰিকেট প্লেয়াৰ হিচাপত আমি বস্তুটো কৈছিলোঁ যে আমাৰ ইয়াতে এটা সংস্থা আছে, যদি পাৰে কাইণ্ডলি BTC গভৰ্ণমেণ্ট যদি পাৰে আমাৰ সংস্থাৰ লগত যদি মানে কথা পাতি কেনে আমাৰ যে ইয়াতে যিবিলাক টীম খেলি আছে, মানে ধৰি লওক 15-20 বছৰ ধৰি কেনে খেলি আছে, তেখেতে এতিয়ালৈকে মানে ফেচিলিটিটো পোৱা নাই, সুবিধাটো লাভ কৰিব পৰা নাই। তো সেইটোৱে আমি কৈছিলোঁ BT আৰু গভৰ্ণমেণ্টক কৈছিলোঁ যে কাইণ্ডলি আমাৰ সংস্থাৰ প্ৰেচিডেণ্ট আছে, ছেক্ৰেটাৰী আছে, তেখেতৰ লগত যদি যোগাযোগ কৰি কেনে বস্তুটো দিয়ে, তেনেহ'লে আমাৰ ইয়াতে যিবিলাক টীম খেলি আছে, মানে এনেতো চাওক 24-25টা টীম খেলি আছে, তথাপি আমি কৈছোঁ মিনিমাম টপ 10টা টীম যদি ফেচিলিটিটো পায়, মিনিমাম, মেক্সিমাম হ'লেতো আমাৰ কোনো অসুবিধা নাই, 20টা-25টা পালে আৰু ভাল, মিনিমাম টপ 10টা টীম যদি পায়, সেইটোৰ কাৰণে আমি BT আৰু গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছিলোঁ। তো এইখিনি কথাই আছিল। তো তাৰপিছত কথাখিনি কি হ'ল, এনেকুৱা হৈছে, আমাৰ এটা 7 মিনিটৰ ক্লিপ আছিল পৰহি। তো মোৰ লগত আমাৰ সন্মানীয় সঞ্জয় দে ছাৰ আছিল, এই প্ৰেছ মিটত আছিল, লগতে আৰু দুজন আছিল, সত্যম চৰকাৰে আছিল আৰু দিবাকৰ দাসে আছিল। তো তেতিয়া আছিল। তো কথাখিনি কি হ'ল, 7 মিনিটৰ এটা ক্লিপ আছিল। ক্লিপক কি কৰিছে তেখেতে, মানে কোনোবা মানে বস্তুটো 7 মিনিটৰ ক্লিপক 30 ছেকেণ্ড কৰিছে, আৰু কৰি কেনে মোৰ নামটো কোনো এটা ধৰি লওক প্ৰাইভেট কোনো একটা ইণ্ডিভিজুৱেল এপত এটা আপলোড দিছে, মোৰ নাম নেকি অনুপম সিংহ, আৰু মই নেকি KCA মানে কোকৰাঝাৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী, এনেকুৱা বুলি এটা মানে তাতে ছ'চিয়েল মিডিয়াত এটা মানে ভিডিঅ' এৰিছে, ঠিক আছে না। তো মই এটা নিজে এটা মানুহ আৰু নিজে ইণ্ডিভিজুৱেল হিচাপে মাতিব পাৰোঁ, সেইটো মোৰ ৰাইটছ আছে। মই সেইদিনা ইণ্ডিভিজুৱেল হিচাপে প্ৰেছ মিটটো দিছিলোঁ, কোনো KCAৰ ছেক্ৰেটাৰী বা কোনো KCAৰ মেম্বাৰ হিচাপত আমি দিয়া নাই। তো সেইটোৱে আপোনালোকক ক'ব বিচাৰিছোঁ যে কাইণ্ডলি যদি কিবাকিবি যদি ক'ব লাগে, কাৰোবাৰ যদি ক'ব লাগে, তো বস্তুখিনি মোৰ লগত বহি কেনে কি হৈছে না হৈছে সেইটো শুনি কেনে বস্তুটো কৰিব দিব লাগিছিল। তো যাই হওক, তো এতিয়া আৰু ক'বলগীয়া একো নাই। আমি খালি এটাই বস্তু বিচাৰোঁ যে যদি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টত ক্ৰিকেটৰ মানে গিয়াৰ্ছবিলাক ডিষ্ট্ৰিবিউট কৰা হৈ আছে, তেনেহ'লে কোকৰাঝাৰ মানে ডিষ্ট্ৰিক্টৰ আণ্ডাৰত যিবিলাক ক্লাবে ৰেজিষ্টাৰ্ড ক্লাব ডিউজ খেলি আছে, তেখেতে জানো ফেচিলিটিটো পায়। মোটামুটি 20-25টা টীম আছে, 20-25টা টীম নাপালেও মিনিমাম যাতে 10টা টীম পায়, সেইটোৱে মই BT আৰু গভৰ্ণমেণ্টক অনুৰোধ কৰি আছোঁ। ধন্যবাদ। নাই, একচুৱেলি KCAৰ প্ৰেছ মিটটো দিব পাৰে। তো KCAৰ কালি জেনেৰেল ছেক্ৰেটাৰী সন্মানীয় বিবেক শৰ্মা ছাৰ আছিল তাতে, সুজিত বোস ছাৰ আছিল তাতে, আৰু জীৱেশ চন্দ্ৰ ছাৰে আছিল, আৰু মনোজ প্ৰতিম সাহা আছিল আৰু কিবা, ঠিক আছে। তেতিয়া মানে তেখেতে এটা প্ৰেছ মিট দিছে। তো তেখেতে মানে বিবেক শৰ্মা ডাঙৰীয়া ছাৰে কৈছে কালি যে আমি নেকি পৰহি এটা ভুৱা প্ৰেছ মিট দিছোঁ। একচুৱেলি ভুৱাটো প্ৰেছ মিট দিয়া নাই আমি আমাৰ ইণ্ডিভিজুৱেল ৰাইটছ আছে। আমাৰ যদি কোনো কিছু যদি ক'ব লাগে, ব্যক্তিগতভাৱে ক'ব লাগে, সেইটো আমাৰ ৰাইটছ আছে, সেইটো আমি দিব পাৰোঁ। কিন্তু আমি এটাই বস্তুৱে আপোনালোকক ক্লিয়াৰ কৰি আছোঁ, আমি KCA হৈ কেনে কোনো প্ৰেছ মিট দিয়া নাই, আৰু নিজৰ পৰিচয়টো আমি অনুপম সাহা হিচাপত দিছোঁ। এতিয়া যদি কোনোবা থাৰ্ড পাৰ্টিয়ে আমাৰ 7 মিনিটৰ ক্লিপটোক কপি পেষ্ট কৰি কেনে 30 ছেকেণ্ড কৰি কেনে তাতে মোৰ নামটো
মোৰ নামটো যদিও মই পৰিচয় অনুপম শাহ কৈছোঁ, মোৰ নামটো তাতে কৈ আছে অনুপম সিংহ, আৰু মোক পৰিচয় দিছে কোকৰাঝাৰ ক্ৰিকেট এছ'চিয়েশ্যনৰ ছেক্ৰেটাৰী। এইটোতো মোৰ ফল্ট নহয়, এইটোতো মোৰ ফল্ট নহয়। KCAৰ লগত জড়িত হৈ কেনে প্ৰেছমিট দিয়া নাই, বা আমি KCAৰ অফিচিয়েল KCAৰ অফিচিয়েল হৈ কেনে প্ৰেছমিটটো আমি দিয়া নাই। আমি ইণ্ডিভিজুৱেল মাত মাতিব পাৰোঁ, এইটো আমাৰ ৰাইটছ আছে, পলিটিকেলি ৰাইটছ আছে, এইটোৱে আমি মাতিছোঁ। আৰু আমি বিচাৰোঁ যে ক্লাববিলাক উচিত ফেচিলিটিবিলাক পায়।